নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। এই মুহূৰ্তত লৈ আহিছোঁ 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলগীয়া পৰীক্ষাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব সম্পূৰ্ণ নতুন পদ্ধতিত। অন্য বছৰৰ তুলনাত সম্পূৰ্ণ পৃথক পদ্ধতিৰে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত নহয় 2024 SSLC এক্সাম। 2024 মেট্ৰিক পৰীক্ষাৰ ৰুটিন প্ৰকাশ পাব অহা ডিচেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত, অৰ্থাৎ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী। অসমৰ এখন জনপ্ৰিয় তথা আগশাৰী ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি 2024 হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব 2024 বৰ্ষৰ মাৰ্চ মাহৰ শেষ সপ্তাহত অথবা এপ্ৰিল মাহৰ ফাৰ্ষ্ট সপ্তাহত, অৰ্থাৎ এপ্ৰিল মাহৰ ফাৰ্ষ্ট উইক অথবা মাৰ্চ মাহৰ লাষ্ট উইকত অনুষ্ঠিত হ'ব 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰুটিন। আনহাতে 2024 বৰ্ষৰ মেট্ৰিকৰ প্ৰেক্টিকেল এক্সাম অৰ্থাৎ ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত। উল্লেখযোগ্য যে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা হ'ব সম্পূৰ্ণ নতুন পদ্ধতিত। অন্য বছৰৰ তুলনাত এইবাৰ সম্পূৰ্ণ পৃথক পদ্ধতিৰে অনুষ্ঠিত হ'ব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। প্ৰত্যেক বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হয়, কিন্তু এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাসমূহ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত নহয়। প্ৰতিখন বিদ্যালয়ে নিজাববীয়াকৈ অনুষ্ঠিত কৰিব 2024 মেট্ৰিক পৰীক্ষা, অৰ্থাৎ বছৰেকীয়া পৰীক্ষাৰ দৰেই এইবাৰ 2024 মেট্ৰিক পৰীক্ষা নিজ স্কুলে নিজৰ স্কুলতে অনুষ্ঠিত কৰিব 2024 মেট্ৰিক পৰীক্ষা। 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ মাৰ্কশ্বিট প্ৰস্তুত কৰা হ'ব 4টা পৰীক্ষাৰ ওপৰত ভিত্তি কৰি, অৰ্থাৎ 3মহীয়া, 6মহীয়া, 9মহীয়া আৰু বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই 4টা পৰীক্ষাৰ ওপৰত ভিত্তি কৰি 2024 SSLC এক্সামৰ ছাত্ৰ ছাত্ৰীসকলৰ চূড়ান্ত মাৰ্কশ্বিট প্ৰস্তুত কৰা হ'ব। উল্লেখযোগ্য যে এতিয়ালৈকে অসম মাধ্যমিক শিক্ষা সংসদ চমুকৈ ছেবাৰ ফালৰ পৰা 2024 মেট্ৰিক পৰীক্ষাৰ অনুষ্ঠিত কৰাক লৈ কোনো ধৰণৰ অফিচিয়েল নটিচ বা জাননী প্ৰকাশ কৰা নাই। অসমৰ বিভিন্ন আগশাৰী তথা জনপ্ৰিয় ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰিহে এইদৰে অনুষ্ঠিত হ'ব 2024 মেট্ৰিক পৰীক্ষা।